ছাত্ৰ ছাত্ৰীসকল আজি অনুকলনী 7.3 কুৱেশ্যন নম্বৰ 3 সমাধান কৰিম। ইয়াৰে 3 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে 0-1 2-1 আৰু 0-3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা। প্ৰথমে ধৰি লওঁ যে ধৰা হ'ল আমি বিন্দুকেইটা ধৰি লওঁ। ধৰা হ'ল A 0-1, B বিন্দুক ধৰোঁ, তাৰ স্থানাংক 2-1 আৰু C বিন্দুটো ধৰি লওঁ, যাৰ স্থানাংক হ'ব 0-3। এই তিনিটা বিন্দুৰে গঠিত ত্ৰিভুজটোৰ আমি কালি নিৰ্ণয় কৰিম আৰু এই ত্ৰিভুজটোৰ AB বাহু, BC বাহু আৰু AC বাহুৰ মধ্যবিন্দুৰ স্থানাংক উলিয়াই ল'ম। গতিকে লিখি লওঁ আৰু ধৰা হ'ল DE আৰু F ক্ৰমে AB বাহু, BC বাহু আৰু ACৰ মধ্যবিন্দু। এইটো আমি ধৰি লওঁ। ঠিক আছে। এতিয়া এতেকে D বিন্দুৰ স্থানাংক আমি উলিয়াই লওঁ। D বিন্দুৰ স্থানাংক কি হ'ব? মধ্যবিন্দুৰ সূত্ৰটো কি আছিল? x1 + x2 / 2 and y1 + y2 / 2। এতিয়া D হৈছে ABৰ মধ্যবিন্দু। গতিকে ইয়াত x1 হ'ব 0, y1 হ'ব -1, x2 হ'ব 2, y2 হ'ব 1। সেইমতে কি লিখিম? 0 + 2/2 আৰু কি হ'ব? -1 + 1/2। 0 + 2 = 2 আৰু 2/2 = কি? 1। 2/2 = 1 আৰু +1 -1 = 0, 0/2 = 0। এতিয়া D বিন্দুৰ স্থানাংক পালোঁ 1 0। এতিয়া আমি আহিম D পিছত কি? E বিন্দুৰ স্থানাংক চাই ল'বা। E বিন্দুৰ স্থানাংক E হৈছে BCৰ মধ্যবিন্দু। এতিয়া B বিন্দুত এতিয়া ইয়াত কি হ'ব? x1 = কি হ'ব? 2, y1 = 1 আৰু x2 = 0, y2 = 3। চ' কি হ'ব? 2 + 0/2 and 1 + 3/2। ঠিক আছে। এতিয়া কি হ'ব? 2/2 = কি? 1 and 1 + 3 = 4, 4/2 = কি হ'ব? 2। এতিয়া E বিন্দুৰ স্থানাংক পাই গ'লোঁ। এতিয়া আমি উলিয়াম F বিন্দুৰ স্থানাংক। F বিন্দুৰ স্থানাংক ই হৈছে AC মধ্যবিন্দু। গতিকে তোমাৰ কিতাপত চাবা স্থানাংক কি হ'ব? 0 + 0/2 and -1 + 3/2। কি হ'ব? ইয়াত 0 হ'ব। ইয়াত 3 - 1 = 2 and 2/2 = 1। এতিয়া আমি DEF বিন্দু স্থানাংক পাই গৈছোঁ। গতিকে প্ৰথমে আমি ABC ত্ৰিভুজৰ কালি উলিয়াম আৰু তাৰপিছত DEF ত্ৰিভুজৰ কালি উলিয়াম। ABC ত্ৰিভুজৰ কালি এৰিয়া অফ triangle ABC
কালিৰ সূত্ৰটো প্ৰয়োগ কৰিম হাফ ইনটু x1 ইয়াতে চাই লোৱা x1 is equal to 0 y1 is equal to -1 x2 2 y2 1 এইটো b বিন্দুৰ স্থানাংক এইটো হৈছে a বিন্দুৰ স্থানাংক এইটো হৈছে c বিন্দুৰ স্থানাংক হয়নে নহয় এতিয়া c বিন্দুত x3 is equal to 0 and y3 is equal to কি 3 সেইমতে আমি বহাই যাম কেনেকৈ বহাম 0 into 1 minus 3 it is x1 into y2 minus y3 x1 into y2 minus y3 ঠিক আছে তাৰপিছত প্লাস 1 into 2 into 1 হয় 2 into it is second bracket hobo 2 into 3 minus 1 it is ki x2 into ki y3 minus y1 it is x2 dekhisa y3 hoise 3 আর y1 hoise -1 so 3 minus within bracket -1 hoise এবার তাকিল কি x3 কি হবো কি আছে 0 x3 into কি হবো x3 into y1 minus y2 so এটো কি হবো -1 এটো আমি বৰ্বন্ধনীৰ ইয়াত কি কৰিম ক্লোজ কৰিম এতিয়া কি হ'ব সোৱা ইয়াত পূৰণ কৰিলে আমি শূন্য পাই যাম ইয়াতো আমি পূৰণ কৰিলে কি পাম শূন্য পাম গতিকে ইয়াত কি হ'ব -1 প্লাস 1 3 plus 1 আৰু is equal to 4 into 2 is equal to কি 8 গতিকে আলটিমেট কি হৈ আছে হাফ into 8 ঠিক আছে এইটো is equal to কি হ'ব 4 বর্গ একক বুঝি পাইছা এতিয়া DEF ত্রিভুজৰ কালি উলিয়াম এৰিয়া অফ ট্রায়াঙ্গল DEF কি হ'ব DEF ৰ কাৰণে D বিন্দুৰ স্থানাংক এইটো হৈছে D বিন্দুৰ স্থানাংক এইটো হৈছে E বিন্দুৰ এইটো হৈছে F বিন্দুৰ এইটো x1 y1 x2 y2 x3 y3 ঠিক আছে সেইমতে কৰি যাম হাফ ইনটু x1 কি আছে 1 into 2 minus 1 চাই লোৱা 1 into y2 minus y3 2 minus 1 একেদৰে কি হ'ব পিছত কি হ'ব 1 into 1 minus 0 plus 0 into 0 minus 2 বৰ্বন্ধনী ইয়াতে ক্লোজ কৰিছো এতিয়া কি পাম এটো 0 হোৱাৰ কাৰণে এই পূৰণফলটো কি হ'ব 0 হ'ব গতিকে হাফ ইনটু কি হ'ব ইয়াত 2 ৰ পৰা 1 গলে 1 1 into 1 is equal to 1 আৰু তাতো কি হ'ব 1 into 1 is equal to 1 হয়নে এতিয়া কি ওলাব is equal to half into 2 is equal to কি হ'ব 1 বর্গ একক এতিয়া আমি ABC ত্রিভুজৰ কালি পালো 4 বর্গ একক দেখিছানে আৰু DEF ত্রিভুজৰ কালি কি পাইছো আমি 1 বর্গ একক এতিয়া আমি অনুপাত উলিয়াম therefore area of triangle DEF by area of triangle ABC এটো আমি উলিয়াব দিছে is equal to কি হ'ব 1/4 কাৰণ ইয়াৰ এৰিয়া আছে 1 বর্গ একক আৰু এই ত্রিভুজৰ এৰিয়া কিমান আছে 4 বর্গ একক therefore area of triangle DEF is to area of triangle ABC is equal to কি 1:4 এটি উত্তর ঠিক আছে